গুৱাহাটী বিশ্ববিদ্যালয়ত মেডাম মেফি উদযাপন। গুৱাহাটী বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত যোৱা ইংৰাজী 31 জানুৱাৰী 2025 তাৰিখে টাই আহোমসকলৰ পৰম্পৰাগত মাংগলিক অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থৰ এক ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰা হয়। মেডাম মেফিৰ মাংগলিক অনুষ্ঠানটি সম্পন্ন কৰা হয় ফ্ৰালংমু অসমৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল মোহনৰ নেতৃত্বত। ব্যুৰ ৰিপৰ্ট পাটকাই টিভি। আজি 31 জানুৱাৰী আমাৰ বাবে এটা পবিত্ৰ দিন। আমি জানো যে আজি আমি পুলিন পুঠাও হওক, আমাৰ পূৰ্বপুৰুষ হওক বা প্ৰকৃতিৰ হওক বা দেশৰ কাৰণে বিশেষকৈ বৰসমূহৰ ভালৰ বাবে আমি আমাৰ পূৰ্বপুৰুষসকলক পূজা কৰোঁ। তো আমি গম পাইছোঁ আৰু আমি খুবেই ভাল আমাৰ বাবে ভাল লগা দিন যে গুৱাহাটী বিশ্ববিদ্যালয় য'ত শিক্ষাৰ প্ৰাণকেন্দ্ৰ, বৰ অসমৰ য'ত শিক্ষাৰ প্ৰাণকেন্দ্ৰ, য'ৰ দ্বাৰা গোটেই বৰ অসম পৰিচালিত হয়, তাত আজি মেডাম মেফি পতা হৈছে। শুনিয়ে ভাল লাগি গৈছে। তো আপোনালোকৰ ইয়াত বিদ্যাৰ্থী হিচাপে অনুভৱটো জনাওকচোন। হয়, আমাৰ পুলিন পুঠাসকলে যি আমাৰ বৰ অসমৰ ভেটি গঢ়ি থৈ গৈছিল, আমাৰ সেই বৰ অসমৰ ভেটি গঢ়োতাসকলৰে বংশধৰ আমি। গতিকে আমি বংশধৰসকলৰ যদি স্মৃতিত আমি যদি এই অনুষ্ঠানখন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ খুবেই আমি লজ্জিত হৈ পৰোঁ, লাজৰ বিষয়। গতিকে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত বহু আগতে এবাৰ হৈছিল বুলি আমি শুনিছিলোঁ মেডাম মেফি, আমাৰ যি পুলিন পুঠাসকলক স্মৰণ কৰা এই দিনটো পালন কৰিছিল। কিন্তু এইবাৰ আমি ভাবিলোঁ খুব কম সময় আছিল যে আমি ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি এইবাৰ ভাবিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় টাই আহোম ছাত্ৰ সমাজৰ উদ্যোগত আমি মেডাম মেফি উদযাপন কৰাৰ কথা। আৰু তাৰ বাবে আমি কিছুমান আমি নতুনকৈ পৰিকল্পনা কৰিলোঁ। আমি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ লগতে আমি এটা আৰ্ট কম্পিটিশ্যনো আমি ব্যৱস্থা কৰিছিলোঁ, য'ত আমাৰ বিষয় আছিল চৰাইদেউ মৈদাম, যি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে বিগত সময়ছোৱাত স্বীকৃতি লাভ কৰিছিল। আৰু তাৰ লগতে আমি সংগতি ৰাখি আমাৰ মেডাম মেফিৰ লগত সংগতি ৰাখি আমাৰ পুলিন পুঠাসকলে যিদৰে সমগ্ৰ অসমৰ আমাৰ সমগ্ৰ বৰ অসম ভেটি গঢ়ি সমগ্ৰ জাতিৰ বাবে ৰৈছিল, আমি তেনেদৰে আমিও তেওঁলোকৰ চিন্তাধাৰে তেওঁলোকৰ চিন্তাত আমি কিছু সহযোগ আগবঢ়াই আমি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগত উপহাৰ কুপনৰ এখন খেল পাতি আমি প্ৰায় 500 কিতাপ বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে দেখিছে আমি আমি ৱৰ্ল্ড বেষ্ট চেলিং বুকৰ পৰা ধৰি আমি অসমৰ ভাল আমাৰ যি লিখক আছে তেওঁলোকৰ কিতাপসমূহ আমি আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিম কিছু সময়ৰ পাছতে। গতিকে আমি এই মহান উদ্দেশ্য লৈ আমি বৰ অসমখন আৰু বেছি আমি আকৌ আমাৰ যাতে গঢ়ি তুলিব পাৰোঁ, আমাৰ যি অসমৰ সমাজৰ আমাৰ যি ঐতিহ্য, আমাৰ যি আহোমৰ ঐতিহ্য, আমাৰ অসমীয়াৰ ঐতিহ্য, তাক ধৰি ৰাখিব পাৰোঁ, তাৰ এক প্ৰচেষ্টা হিচাপে আজি গুৱাহাটী বিশ্ববিদ্যালয় আমি মেডাম মেফি উদযাপন কৰিছোঁ। আমি আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ লগতে আমি আমাৰ যি ঐতিহ্য তাকো ৰক্ষা কৰাৰ, আমাৰ যি পৰম্পৰা তাকো আমি মানুহৰ আগত প্ৰকাশ কৰাৰ এটা প্ৰচেষ্টা কৰিছোঁ। ধন্যবাদ। বৰ সুন্দৰ কথা কিছুমান ক'লে, কেনেধৰণে আমি উদ্ধাৰ কৰিব পাৰোঁ, কেনেধৰণে আমি আমাৰ টাই আহোমৰ যিবিলাক পৰম্পৰা হওক বা ৰীতি নীতি এই ইউনিভাৰ্চিটি কেম্পাছৰ বিশ্ববিদ্যালয় কেম্পাছত পৰিচিত কৰাই দিয়াৰ লগতে আমাৰ সমাজখনৰ লগত একেলগ হৈ পুলিন পুঠাসকলক এটা স্মৰণ কৰাৰ বহুত ধুনীয়া এটা সুন্দৰ প্ৰচেষ্টা। এইখিনিতে মোৰ লগত আৰু এজন মই ভাইটি দেখিছোঁ, মই তেখেতকো এটা প্ৰশ্ন কৰিম যে মই তোমাক এটা প্ৰশ্ন কৰোঁ। আমাৰ খুব সক্ৰিয়ভাৱে টাই আহোম যুৱ পৰিষদৰ লগত জড়িত হৈ থকা মই দেখোঁ, আৰু তেখেতলোকেও ইয়াত যথেষ্ট উদ্যোগ লৈছে বুলি মই খবৰ পাইছোঁ। আৰু তেখেতলোকৰ প্ৰচেষ্টাত কটনতো আজি অনুষ্ঠান হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠান হৈছে। মই অলপ সুকীয়াকৈ প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। আমাৰতো পৰম্পৰাৰ কাৰণে এই দুটা অনুষ্ঠান হৈছে, কিন্তু আমাৰ পৰম্পৰাৰ লগতে আৰু এটা প্ৰশ্ন আহে যে আমাৰ টাই আহোমৰ সেই আজি 800 বছৰীয়া ইতিহাসত বহুত হিষ্টৰিকেল কীৰ্তিস্তম্ভ আছিল, যিবিলাক কিবা কাৰণত আজি ধৰি লওক আমাৰ ৰক্ষণাবেক্ষণ ভালদৰে হোৱা নাই, সংৰক্ষণ ভালকৈ হোৱা নাই, ডিপাৰ্টমেণ্ট আছে কাম হোৱা নাই, তাত বহুত এনক্ৰচমেণ্ট হৈ আছে, বেদখল হৈ আছে। তো এই যুৱ সমাজৰ মাজত ৰিচাৰ্চটো সাধাৰণতে গুৱাহাটী ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটি আমাৰ ইউনিভাৰ্চিটিবিলাকৰ পৰাই ৰিচাৰ্চটো ওলায়। তো আপোনালোকৰ দল সংগঠনৰ ফালৰ পৰা আমাৰ কীৰ্তিস্তম্ভসমূহ ৰক্ষা কৰিবৰ কাৰণে
কেনেধৰণৰ ইনিচিয়েটিভ আপোনালোকে বা ব্যৱস্থা অনাগত দিনত গ্ৰহণ কৰিব? পোনপ্ৰথমে আজিৰ মেডাম মেফিত যি আপুনি ক'লে অৱগত কৰিলে আমাৰ যিবিলাক কাৰ্যসূচী হৈ গ'ল কটন বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক বিভিন্ন ঠাই নাৰেংগী হওক বৰবাৰী হওক বিভিন্ন নদবমাতে হওক গুৱাহাটীৰ বিভিন্ন ঠাইত আমি ওতপ্ৰোতভাৱে জড়িত আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয়ত এক সুকীয়া বাতাবৰণ সৃষ্টি কৰিবলৈ আমি আগবাঢ়িছোঁ কাৰণ আমাৰ যিটো বুৰঞ্জী আমাৰ যিসকল লেখক লেখিকা আছিলে যিসকল বুৰঞ্জীবিদ আছিলে তেওঁলোক প্ৰায় বিলুপ্ত নতুন বা নৱীকৰণ নতুন বুৰঞ্জীবিদ আজিলৈকে আমি বা তেওঁলোকে সৃষ্টি কৰা আমি দেখা পোৱা নাই সেইহেতুকে আমি এটা নতুন পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইয়াত আমি 500ৰো অধিক কিতাপ যোগানৰ এটা ব্যৱস্থা কৰিছোঁ তাত আমাৰ অসম বুৰঞ্জীয়ে হওক আহোম বুৰঞ্জীয়ে হওক আৰু অন্যান্য বেষ্ট চেলিং কিতাপবিলাকেই হওক বা উপন্যাসমূলক কিতাপবিলাক এই কিতাপৰ ধাৰণাটোৱেদি আমাৰ অসমখনৰ যি ইতিহাস যি ঐতিহ্য সেই ঐতিহ্য যাতে বৰ্তাই ৰাখিব পাৰোঁ তাৰ এটা ব্যৱস্থা আমি হাতত লৈছোঁ আৰু অনাগত দিনতো এনেধৰণৰ চিন্তাধাৰা নতুন চিন্তাধাৰা নতুন নেতা আহিব নতুন দল সংগঠন আহিব কিন্তু সকলোৱে নতুনত্বৰ এটা সৃষ্টি কৰিব পাৰে বুলি আমি আশা প্ৰকাশ কৰি আমিও আগলৈ কাম কৰি যাম এতিয়াও কৰি আছোঁ খুব সুন্দৰ কথা খুব এটা ব্যতিক্ৰমী চিন্তাধাৰা অলপমান আমি এই কিতাপৰ মাজলৈ আহিব বিচাৰিছোঁ যে যিটো তেওঁলোকে কৈছে যে ইমান ধুনীয়া এটা পৰিৱেশ যে মই আগতে বিদেশত দেখিছোঁ যদিও বহুত ইউনিভাৰ্চিটিত মই দেখিছোঁ যদিও যাওঁতে বিভিন্ন ৰিচাৰ্চৰ কামত বাহিৰত দেখিছোঁ যদিও অসমত অলপ শুনিছিলোঁ কিন্তু এইটো বৰ ভাল লাগিছে যে এটা লটাৰী খেলুৱাই ভাল কিতাপসমূহ বিতৰণ কৰা হৈছে গতিকে মই আমাৰ দুজনমান ব্যক্তিক দেখিছোঁ মই কথা এটা সুধিব বিচাৰিছোঁ যে এই আপোনালোকৰ এই ইনিচিয়েটিভটো খুবেই ভাল লাগিছে দেখি আৰু আজি মেডাম মেফিৰ দিনত এনেকুৱা ধৰণৰ এটা ভাল পুণ্য কাম আপোনালোকে আগবাঢ়িছে তো এই চিন্তাধাৰাটো অসমৰ সকলো প্ৰান্ততে হওক তথাপিতো মই আপোনালোকৰ পৰা এষাৰ শুনিব বিচাৰিছোঁ হয় এতিয়া আৰু মেডাম মেফি আহোমসকলৰ এক বহুত গুৰুত্বপূৰ্ণ উৎসৱ গতিকে তাৰ লগতে এইটো সংগতি ৰাখি এই পদক্ষেপটো আমি আগবঢ়াইছোঁ যে জ্ঞানৰ যিটো মূল্য সেইটো আজিকালি কিতাপৰ জৰিয়তে মানে বহুত বেলেগ জৰিয়তে আমি আগবঢ়াব পাৰোঁ কিন্তু কিতাপ পঢ়াৰ যিটো অভ্যাসটো সেই ক'ব পাৰে যে সেই অভ্যাসটো জীয়াই ৰাখিবলৈ মানে এই প্ৰচেষ্টাটো আমি আগবঢ়াইছোঁ